ককা এনেকে ঠাইয়ে চাইয়ে কাটিলে সেই ভাল ন? ভাল। আলহী যাবলৈ ওলাইছে, ফকা টিঙৰ আলহী। টেকাৰত যাব, টেকা আহিছে এইফালে। বাগান গৈ আছো, বাগান। সেইটো হয় বাৰু। নাই নাই, ভালে কৰিলে, ভালে কৰিলে। মন চনো ভাল লাগিব, মন চনবোৰ ভাল লাগে আহিলে। বাগান গৈ আছো। বাৰীত ঘূৰি 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 4 টকা কল পালোগে, বুঢ়া কল। এতিয়া বিক্ৰী কৰিলো ককাক। ককা এনেকে ঠাইয়ে চাইয়ে কাটিলে সেই ভাল ন? ভাল। নহ'লে হেৰি কৰিবলৈ বেয়া, গাত দিবলৈও বেয়া। 12:51 হ'ল সময়। পাত চিঙা মানুহক চাহ খোৱালোঁ। তাৰপিছত সিহঁতে চিঙা সেই পাতবোৰ ঘৰলৈ নি জুখিলোগৈ। ঘৰত ধুনীয়াকৈ খুচৰি মুচৰি থৈছোঁ। মই মোনাটো লৈ গোটা গোটা লৈ আহিছোঁ টেঙা পাৰিম বুলি। টেঙা অলপ লাগি আছে, এইখিনি ডাঙৰ ডাঙৰ টেঙাখিনি চিঙি সেই বিক্ৰী কৰিব লাগে, পইচা লাগে। বহুতো এইখিনি নিনো, 2 বস্তা নিম আৰু 2 বস্তা কিমান হ'ব, 12 পোণ টেঙা। এই ইমানখিনি টেঙা ছিঙিলোঁ, মানে জালি মোনাটো মোনাও হোৱা নাই এতিয়ালৈকে। কিন্তু সেই আলু বস্তাটো এবস্তা হ'ব নিচিনা লাগিছে। কিমান হ'ব ন? 6 পোণ, 5 পোণৰ পৰা 6 পোণ টেঙা হ'ব। 8 × 5 = 40, 400, 450 মান টেঙা ইয়াত হ'ব লাগে, 450 পিচ। তাৰপিছত সেই একেবাৰে সৰু সৰুখিনি ছিঙা নাই, বৰ ডাঙৰ ডাঙৰ চাই চিতি ছিঙিছোঁ।
এই যে আপোনালোকে বস্তাকেইটা দেখিছে, এই মাত্ৰ মোৰ চিলাই হৈছে মানে গন্তি কৰি এটা বস্তাত 5 পোন, এটা বস্তাত 5 পোন, 10 পোন টেঙা ছিঙিলোঁ। 10 পোন টেঙা ধুনীয়াকৈ চিলাই মেলি এতিয়া ঠেলাত উঠাই একদম এনেকৈ কৰি সেই ঘৰলৈ যাওঁগৈ আৰু ঘৰত গৈ টেঙাখিনি ধুনীয়াকৈ থওঁগৈ। তাৰপিছত ৰাতিপুৱা সোনকালে শুই উঠি একদম কুকুৰা দাগ দিওঁতে ৰাতিপুৱা এন্ধাই মুন্ধাই উঠিব লাগিব। এন্ধাই মুন্ধাই বজাৰলৈ যাব লাগিব। বজাৰখন কেনেকুৱা হয় কি কথাটো নাজানো, কিন্তু ভালটো হ'ব নালাগে। টেঙা দাম একেবাৰে কমিলে আৰু বতৰ যদি বেয়া হয় আৰু কি ক'ব। আৰু এনেকুৱা হয় মানে যেতিয়াই মানে যিমানে ৰ'দ দিব নহয় টেঙা বজাৰখন ভাল হৈ আহে। যিমানে মানে বৰষুণ হ'ব নহয়, ডাৱৰীয়া হ'ব নহয়, টেঙা খাবলৈ মানুহে মন নকৰে নহয়। গাঁৱলীয়া মানুহেনো কেইটাইনো টেঙা খায়, সেই টাউনীয়াবিলাকহে বেছিকৈ খায়।